তো ৰাতি এতিয়া আমি ভাত বনাই আছোঁ আৰু আজি মানে হাঁহ খাব মন গ'ল অলপ লোকেল হাঁহ লৈ আহিছোঁ কোমোৰাৰ লগত ধুনীয়াকৈ বনাই আছোঁ আজি আৰু তাই যিহেতু হাঁহ নাখায় মাছ অলপ মানে আনিছোঁ লাইলন টিকা মাছ গতিকে তাই মাছটো ফ্ৰাই কৰিছে আৰু মই হাঁহৰ মাংস বনাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ বাৰু কেনেকৈ বনাইছোঁ মানে স্পেচিয়েলি নহয় আৰু ৰাতিৰ কাৰণে ধুনীয়াকৈ আমি অলপ খাম আৰু যিহেতু হাঁহৰ মাংস খাব মন গৈছে ঠাণ্ডা ছিজন হয় বহুত ঠাণ্ডাও পৰিছে বাহিৰত সেইকাৰণে হাঁহ বনাইছোঁ তো আপোনালোকে চাওকচোন কেনেকৈ বনাইছোঁ দেখুৱাইছোঁ তো এইফালে দেখুৱাই দিয়ে এইটো হাঁহটো ইফালে হাঁহ বনি থকা হৈছে কোমোৰা দি বেছি অনা নাই বাৰু অলপ আনিছোঁ গতিকে মই অকলে খাম তাই যিহেতু নাখায় বেছি অনা নাই আৰু অলপ বাকী আছে হ'বৰ কাৰণে এনেই নৰ্মেলি বনাইছোঁ বেছি স্পেচিয়েলকৈ বনোৱা নাই আৰু নাজানো বনাব ইমান আৰু ইফালে কি বনাইছোঁ এইটো শাক আছিলে চাওক এইটো শাক আছে খুচুৰা শাক নেকি নাজানো বাৰু বইল কৰিছে আৰু ইফালে কি মাছটো কি ৰকম বনাবি মানে মাছ ফ্ৰাইটো আছে এইটো লাইলন টিকা মাছ গোটাকৈ আনিছিলোঁ বাৰু কিন্তু এই কাটি খাব নাপাওঁ মই মানে কেৰাহীত বহুত তেল লাগে সেইকাৰণে আৰু বেঙেনা ফ্ৰাই আছে এইবিলাক এতিয়া ভাত তাত বনোৱা হোৱাৰ পিছত খাম আমি ধুনীয়াকৈ আৰু যিসকলে মোৰ পেজটো নতুনকৈ আহিছে ফ'ল' কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু অলপ যিখিনি পৰা ছাপোৰ্ট কৰি যাব আপোনালোকে গতিকে ফ'ল' চল' কৰি দিব আজিলৈ আহিছোঁ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত বাই বাই